এই ভিডিঅ'টো পাব্লিকৰ কাৰণে মুস্তফা কামাল আজাৰে কিমান চাফা কৰিব পাৰে কৰক মাদাৰ ইণ্ডিয়াক কিমান কৰিব পাৰে। জয় মা দুৰ্গা জয় মা দুৰ্গা। এতিয়া আমাৰ কথাটো হ'ল যে মাদাৰ ইণ্ডিয়া তুই জগতজননী মা গেছা দুৰ্গাৰ না পূজাত পবিত্ৰ গেছা কি চৰণত কৰিব সেৱা গেছা জনাই গেছা টুপিখন আজি খুলি নিজকে লৈ কিনে বহুত যাবাই ধন্য বুলি ভাবিছো। মাদাৰ ইণ্ডিয়া বহুত সুখ খুলি অনুভৱ লৈ কিনে কৰিছো। পূজা কৰ। মা দুৰ্গাৰ আশীৰ্বাদ যদি জীৱনত থাকে, জীৱনৰ প্ৰতিটো দিন প্ৰতিটো মুহূৰ্ত নিশ্চয় আনন্দৰে ভৰি উঠিব। দেৱ দেৱীসকলক সেৱা জনালে, তেওঁলোকৰ পৰা আশীৰ্বাদ ল'লে আমাৰ ধৰ্ম নষ্ট হৈ নাযায়, উন্নতিহে হ'ব। আধ্যাত্মিক দিশত আমি শক্তিশালী হ'ব পাৰিম, ধৰ্মীয় দিশত আমি আগবাঢ়িব পাৰিম। কোৰাণেও এই কথা আমাক শিক্ষা দিছে। কোৰাণৰ 94 নম্বৰ 34 আয়াত নম্বৰ 13 পঢ়িলে পাব, পয়গম্বৰ চুলেইমানে দেৱ দেৱীসকলৰ মূৰ্তি বনাই তেওঁলোকক সেৱা জনাইছিল, আশীৰ্বাদ লৈছিল আৰু আদেশ দিছিল। সেয়েহে ঈশ্বৰ বা আল্লাহৰ সন্ধান পাবলৈ হ'লে আমি সকলো ধৰ্মতে বিশ্বাস কৰিব লাগিব। তেতিয়াহে আমাৰ মাজত মৰম চেনেহ বাঢ়িব আৰু আমি সকলোৱে শান্তিৰে থাকিব পাৰিম। তোৰ নিচিনা মানুহ থাকিলে শান্তি নাই ৰে ভাই, অশান্তি হৈ যাব, অশান্তি লাগি যাব। হৈছে তই কিমান পইচাত খাবি মাক সদায়, তুই খাবলৈ কাৰণে গেছা, মানুহক চাবলৈ কাৰণে গেছা মাক সদায়। এনেকা ভিডিঅ' চাব হ'লে ইউটিউব চেনেল